हेलो एवरीवन की खबर आज आमी डिब्रुगड़ ओलाइছো आमार फैमिलीটো एफाले मानुहजन एटा छालजनी तार पाছত एया আছে डाঙर बेटा गोटेखिनि ओलाइছো डिब्रुगड़ ফুৰি আহোগে বুলি डिब्रुगड़ अधिवेशन চাবলৈ গৈ আছো দেই গাইস কোনে কোনে আহিব डिब्रुगड़ अधिवेशन চাবলৈ জনাব এফালে এইটো মনি বেগ লৈ লৈছোঁ এফালে এটা ডাঙৰ বেগ ল'বই নাই পৰা এফালে মানুহজনে ল'ৰাটোৱে ৰখি আছে গাড়ীৰ কাৰণে ডাঙৰ বেগ লৈ লৈছোঁ ভাগৰি গৈছোঁ নোৱাৰিছোঁ ঘৰৰ পৰা মেইন ৰাস্তালৈ অলপমান ওলাই আহিব লাগে আৰু এইফালে ওলাই আহি থাকোঁতে অটনি আছিলে লগত তাই অলপ ভিডিঅ' কৰি দিছিলে তাকো এয়া জইন কৰি দিলোঁ এফালে নাই হোৱা এইফালে লগত বেটি আৰু মই বেটিক লৈ খোজ কাঢ়িব নাই পৰা সেইটো কাৰণে লাহে লাহে আহিছোঁ মানুহজনে আৰু ল'ৰাটো আগত গ'ল দেউতা আহিছিলে আগবঢ়াবৰ কাৰণে অলপ সময় আমি একেলগতে আহি আছোঁ ৰখি আছোঁ গাড়ীৰ কাৰণে এফালে সিহঁতি পাৰ হ'ল মই হোৱা নাই মই এইটো পাৰতে আছোঁ গাড়ী আহি আছে কেনেকুৱা লাগিছে জনাব দেই বাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু অধিৱেশনো চামগৈ তাত ক'ত ক'ত ফুৰিম সকলোখিনি পাই থাকিব ভিডিঅ'ৰ যোগেদি এতিয়া গধূলি সাজৰ কাৰণে এইফালে লৈছোঁ গাহৰি মাংস তাৰপাছত এইফালে আছে আলু বিলাহী পিঁয়াজ এতিয়া বনাম ধুনীয়াকৈ এফালে এতিয়া কেৰাহী এখন পাতি তেল অলপ গৰম হ'বলৈ দিছিলোঁ আৰু ইয়াতে পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অলপ ভাজি ল'বলৈ দিম ৰঙা হৈ ল'বলৈ দিম অলপ সময় সিজি যোৱাৰ পাছতে এইফালে এতিয়া মই আনি থোৱা গাহৰি মাংস ধুনীয়াকৈ দি মেলি ইয়াতে লৰাই দিছোঁ এইফালে গাহৰি মাংসখিনি গলি নাযাবৰ কাৰণে নেমু ৰস অলপ কাটি দিছোঁ এইফালে নিমখ অলপ দি দিছোঁ নিমখ হালধি দি লৈছোঁ এইফালে অলপ গৰম মছলা দি দিছোঁ ধুনীয়াকৈ লৰাইছোঁ এইফালে আকৌ ধনিয়া দি দিয়া আছে এইখিনি অলপ সিজিবলৈ দি এইফালে আলু কাটি থোৱা আলু আৰু এইফালে বিলাহী দি দিছোঁ জুইত মাংস সিজালে মানে খাবৰ কাৰণে টেষ্টি হয় সেইটো কাৰণে জুইতে বনাই আছোঁ মাংস মই হ'লে গাহৰি মাংস এনেকৈ খোৱা নহয় খাই বেয়া পাওঁ বনাই কিন্তু খুব ভাল লাগে বনাই আছোঁ এইফালে গাহৰি মাংস এইফালে এতিয়া দালচেনি ইলাচি আদা ৰচুন লৈ আছোঁ আৰু খুন্দি আছোঁ বুলি এইফালে এতিয়া সিজি হোৱাৰ পিছত পানী অলপ দি দিছিলোঁ পানীখিনি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ উতলতে আহিছে আৰু ইয়াতে এতিয়া তেজপাত দুখিলামান দি দিম ধুনীয়া গোন্ধ আহিবৰ কাৰণে আৰু লগতে খুন্দি থোৱা আদা ৰচুন ইলাচি মছলাও গোটেইখিনি ইয়াতে দি দিছোঁ
ঢালি দিছোঁ। এতিয়া দি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ ইয়াত লৰাই দিম। ৰংটো অলপ ইয়াত বগা বগা দেখিছে, ইমানো বগা নহয়। মোবাইলত আচল অৰিজিনেল কালাৰটো নাই ওলোৱা ইয়াত। এতিয়া ইয়াক আৰু অলপ সিজিবলৈ উতল আহিবৰ কাৰণে এনেকৈ থৈ দিম অলপ সময়। এতিয়া সিজি হৈ গ'ল। সিজি খোৱাৰ পিছত এতিয়া ধনিয়া পাত দি দিছোঁ ইয়াত দুখিলামান। তাৰপিছত নমাই দিম। এতিয়া আমি ভাত খাই বৈ তাই জনগোষ্ঠী সাংস্কৃতিক মহোৎসৱ চাবলৈ ওলাইছোঁ। বাহঁতৰ লগত আৰু আছে মানুহ। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু কি কৰোঁ তাত দেখাই আছোঁ।